যোৱাকালি আমাৰ বিশ্ববিদ্যালয় 116 সংখ্যক বিশ্ববিদ্যালয় কোৰ্ট সভা অনুষ্ঠিত হৈছিলে। এই সভাত বিশ্ববিদ্যালয় পৰিয়ালে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু লগতে জুবিন গাৰ্গ ডাঙৰীয়াৰ চিৰযুগমীয়া যিসমূহ গীত, সেই গীতসমূহ যুৱ প্ৰজন্মৰ মাজত চৰ্চা যাতে অব্যাহত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা আমাৰ যিটো যুৱ মহোৎসৱ অনুষ্ঠিত হয়, আমাৰ 171খন কলেজৰ মাজত যিটো যুৱ মহোৎসৱ অনুষ্ঠিত হয়, সেই যুৱ মহোৎসৱত যিগৰাকীয়ে শ্ৰেষ্ঠ গায়ক হিচাপে নিৰ্বাচিত হ'ব, সেই গায়কগৰাকীক আমি জুবিন গাৰ্গ সোঁৱৰণী বঁটা হিচাপে এবাৰ প্ৰদান কৰা হ'ব। আৰু লগতে ভূপেন্দ্ৰ সংগীত অনুষ্ঠিত হয়, ৰাভা সংগীত অনুষ্ঠিত হয়। ঠিক তেনেকৈ ধৰণে এইবাৰৰ পৰা আমাৰ জুবিন গাৰ্গ গীতসমূহৰ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। আমাৰ এইবাৰ যোৱাবাৰ আমাৰ নামটি হৈছিলে, এইবাৰ আমাৰ দুলীয়াজান কলেজত জানুৱাৰী মাহৰ পৰা এই আমাৰ ইউথ ফেষ্টিভেলটো অনুষ্ঠিত হ'ব। প্ৰায় যোৱাবাৰ আমাৰ 53খন কলেজে যোগদান কৰিছিল, তাৰ আগতে আমাৰ 73খন কলেজত যোগদান কৰিছিল আৰু আমি এইবাৰ আশা ৰাখিছোঁ যিহেতু এবাৰ দুলীয়াজানত অনুষ্ঠিত হ'ব, আমি প্ৰায় 80খন কলেজমান এবাৰ যোগদান কৰাৰ কথা আমি অনুভৱ কৰিছোঁ আৰু লগতে প্ৰায় 1500তকৈ অধিক ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰে। যিটো জুবিন গাৰ্গ বঁটা, তাত কেনেকুৱা ধৰণৰ কি থাকিব ছাৰ? তাতে আমাৰ এটা প্ৰাইজ মানি থাকিব আৰু বিশ্ববিদ্যালয় চিল মোহৰযুক্ত এখন চাৰ্টিফিকেট থাকিব আৰু লগতে এটা চলন্ত ট্ৰফি থাকিব। এইটো বিশ্ববিদ্যালয়ে প্ৰদান কৰিব। যোৱাকালি আমাৰ বিশ্ববিদ্যালয় 116 সংখ্যক বিশ্ববিদ্যালয় কোৰ্ট সভা অনুষ্ঠিত হৈছিলে। এই সভাত বিশ্ববিদ্যালয় পৰিয়ালে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু লগতে জুবিন গাৰ্গ ডাঙৰীয়াৰ চিৰযুগমীয়া যিসমূহ গীত, সেই গীতসমূহ যুৱ প্ৰজন্মৰ মাজত চৰ্চা যাতে অব্যাহত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা আমাৰ যিটো যুৱ মহোৎসৱ অনুষ্ঠিত হয়, আমাৰ 171খন কলেজৰ মাজত যিটো যুৱ মহোৎসৱ অনুষ্ঠিত হয়, সেই যুৱ মহোৎসৱত যিগৰাকীয়ে শ্ৰেষ্ঠ গায়ক হিচাপে নিৰ্বাচিত হ'ব, সেই গায়কগৰাকীক আমি জুবিন গাৰ্গ সোঁৱৰণী বঁটা হিচাপে এবাৰ প্ৰদান কৰা হ'ব। আৰু লগতে ভূপেন্দ্ৰ সংগীত অনুষ্ঠিত হয়, ৰাভা সংগীত অনুষ্ঠিত হয়। ঠিক তেনেকৈ ধৰণে এইবাৰৰ পৰা আমাৰ জুবিন গাৰ্গ গীতসমূহৰ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। আমাৰ এইবাৰ যোৱাবাৰ আমাৰ নামটি হৈছিলে, এইবাৰ আমাৰ দুলীয়াজান কলেজত জানুৱাৰী মাহৰ পৰা এই আমাৰ ইউথ ফেষ্টিভেলটো অনুষ্ঠিত হ'ব। প্ৰায় যোৱাবাৰ আমাৰ 53খন কলেজে যোগদান কৰিছিল, তাৰ আগতে আমাৰ 73খন কলেজত যোগদান কৰিছিল আৰু আমি এইবাৰ আশা ৰাখিছোঁ যিহেতু এবাৰ দুলীয়াজানত অনুষ্ঠিত হ'ব, আমি প্ৰায় 80খন কলেজমান এবাৰ যোগদান কৰাৰ কথা আমি অনুভৱ কৰিছোঁ আৰু লগতে প্ৰায় 1500তকৈ অধিক ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰে। যিটো জুবিন গাৰ্গ বঁটা, তাত কেনেকুৱা ধৰণৰ কি থাকিব ছাৰ? তাতে আমাৰ এটা প্ৰাইজ মানি থাকিব আৰু বিশ্ববিদ্যালয় চিল মোহৰযুক্ত এখন চাৰ্টিফিকেট থাকিব আৰু লগতে এটা চলন্ত ট্ৰফি থাকিব। এইটো বিশ্ববিদ্যালয়ে প্ৰদান কৰিব।